হাইলাকান্দিতে পিএম কিষাণ সম্মান নিধি প্রকল্পে বৃহত্তর কেলেঙ্কারির অভিযোগ। আধার ভেরিফিকেশনের নামে হিতাধিকারী গরমিল করা হয়েছে, এমন তথ্য ইতিমধ্যেই ধরা পড়েছে বলে গুরুতর অভিযোগ এনে এখানে প্রতিবাদে সরব হয়েছে ছাত্র সংগঠন অসম জাতীয়তাবাদী যুব ছাত্র পরিষদ। বুধবার হাইলাকান্দিতে এক সাংবাদিক বৈঠকে হোসেন আহমেদ মজুমদার, আলতাফ হোসেন, জাকির হোসেন প্রমুখদের পাশে রেখে ছাত্র সংগঠনের কেন্দ্রীয় কমিটির যুগ্ম সম্পাদক কবির উদ্দিন লস্কর সংবাদ মাধ্যমের কাছে জানান, হাইলাকান্দি জেলায় পিএম কিষাণ সম্মান নিধির অধীনে প্রায় ৪,৫০০-এর মতো হিতাধিকারী গরমিল রয়েছে। আধার কার্ড ভেরিফিকেশনের নামে প্রকৃত হিতাধিকারীর গরমিল করা হয়েছে বলে বিভাগীয় তরফে সন্দেহ রয়েছে। এ নিয়ে বিভাগীয় তরফ থেকে জেলার কয়েকটি সিএসসি কেন্দ্রকে শনাক্ত করে হাইলাকান্দি সদর থানায় একটি মামলা দায়ের করা হয়েছিল, কিন্তু তদন্তের কাজ কতটুকু অগ্রগতি হয়েছে তার কোনো তথ্য তার হাতে নেই। তবে ঘটনায় অভিযুক্ত জেলার বিভিন্ন সিএসসি কেন্দ্র সহ বৃহত্তর এই কাণ্ডের সঙ্গে জড়িতদের তদন্তের আওতায় আনার জোরালো দাবি জানান ছাত্রনেতা কবির উদ্দিন লস্কর। তিনি এ বিষয়ে রাজ্যের মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা, কৃষিমন্ত্রী অতুল বরার হস্তক্ষেপ কামনা করেন। আগামী এক সপ্তাহের মধ্যে কোনো ব্যবস্থা নেওয়া না হলে ছাত্র সংগঠন এজেওয়াইসিপির নেতৃত্বে জেলা কৃষকদের নিয়ে হাইলাকান্দি জেলা কৃষি আধিকারিকের কার্যালয় ঘেরাও করে গণতান্ত্রিক পদ্ধতিতে আন্দোলন গড়ে তোলা হবে বলে হুঁশিয়ারি দেন ছাত্রনেতা কবির উদ্দিন লস্কর। এদিকে জেলা কৃষি আধিকারিক আব্দুল বাতেন চৌধুরী এ ব্যাপারে মালদার কথা স্বীকার করে জানান, আগামী ১ জুলাই থেকে সংশ্লিষ্ট হিতাধিকারী নিজে অভিযোগ জানাতে পারবেন। এছাড়াও আগামী সপ্তাহ থেকে জেলার প্রতিটি কৃষকদের বাড়ি বাড়ি গিয়ে ভেরিফিকেশনের কাজ করা হবে। এতে অনুপযুক্তদের বাদ দিয়ে উপযুক্তদের পিএম কিষাণ সম্মান নিধির আওতায় আনা হবে বলে জানান তিনি। আপোনালোকে এটা কথা জানে, হাইলাকান্দি জিলাত যে কৃষি বিভাগত ব্যাপক এটা খেলিমেলি কেলেংকাৰী চলি আছিল, এই কথা আমি বাৰম্বাৰ কৈ আছোঁ। কিন্তু তাৰ পিছতো জিলা এডমিনিষ্ট্ৰেশ্যন বা কৃষি বিভাগে যে কাণসাৰ নিদিলে, তদন্ত নকৰিলে, ইনভেষ্টিগেশ্যন নকৰিলে, এই কথা বাৰ্তাবিলাক ইতিমধ্যে হাইলাকান্দিৰ মানুহে বুজি পাইছে যে হাইলাকান্দি জিলাত 22, 23, 24 24,000 আমি যিমান দূৰ জানো পিএম কিষাণ কেলেংকাৰী হৈছিলে। আৰু এটো তদন্ত কৰিবৰ কাৰণে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ হাইলাকান্দি জিলা কমিটিয়ে তেখেতসকলৰ এই তদন্ত কৰিবৰ কাৰণে, ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে আমি লিটেনলি কমপ্লেইন কৰিছিলোঁ, অভিযোগ দিছিলোঁ যে এই পিএম কিষাণ কেনেধৰণে কেলেংকাৰী হ'ল বা কোন কোন সিএসসি জড়িত আছে বা কোন মানুহৰ কাৰ আধাৰ লিংক কৰি এই সিএসসি বিলাকে কেনেধৰণৰ টকা উদ্দল কৰিব পাৰিলে, এই কথা বাৰ্তাবিলাক তদন্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছিলোঁ। কিন্তু অতি শেহতীয়াকৈ এই গোটেই ৰহস্যটো গণ্ডৰ আৱৰ্তত থাকিলে, কিন্তু কৃষি বিভাগ আৰু জিলা এডমিনিষ্ট্ৰেশ্যনে তদন্ত নকৰিলে। আজি পুনে পুনে আপোনালোকক এটা কথা কৈ দিব বিচাৰিছোঁ যে ইতিমধ্যে আপোনালোকে জানে যে পিএম কিষাণ যেটো হাইলাকান্দিত কেলেংকাৰী হৈছে, আমি কোৱা নাই যে তেওঁলোকে হাইলাকান্দি জিলা এডমিনিষ্ট্ৰেশ্যনে দুইগৰাকী অফিচাৰে হাইলাকান্দি সদৰ থানাত এখন এপ্লিকেণ্ট ৰুজু কৰিছিলে, এফআইআৰ খবৰ ৰুজু কৰিছিলে, যিখন নডেল অফিচাৰ আৰু যিখন ডিষ্ট্ৰিক্ট ডেভেলপমেণ্ট কমিশ্যনাৰ, ডিষ্ট্ৰিক্ট নডেল অফিচাৰ ডেভেলপমেণ্ট কমিশ্যনাৰ দুইগৰাকী ব্যক্তিয়ে টু দ্য অফিচাৰ অফ ইনচাৰ্জ হাইলাকান্দি সদৰ থানা তেখেতসকলক কৈছিলে যে আমাৰ পিএম কিষাণ হাইলাকান্দি জিলাত প্ৰায় ৪,৬০০ মান কেলেংকাৰী হৈছে, ২ নম্বৰী হৈছে, আন মানুহৰ আধাৰ লিংক আন মানুহৰ লগত কৰি একাংশ সিএসসি বিলাকে এই টকাবিলাক আত্মসাৎ কৰিছে। এই কথা বতৰাবিলাক তেওঁলোকে ইনভেষ্টিগেশ্যন পাইছিলে বা এই কথা বতৰাবিলাক তেওঁলোকে পুলিচত জনাইছিলে। কিন্তু ইনভেষ্টিগেশ্যন কৰাৰ লগে লগে তেওঁলোকে ৩টা নাম পুলিচক টু দ্য অফিচাৰ ইনচাৰ্জ হাইলাকান্দি সদৰ থানাত কৈছিলে যে কোন কোন সিএসসিত তেওঁলোকে তদন্ত কৰিবৰ কাৰণে বা কোন কোন সিএসসিত এই কেলেংকাৰী বা পিএম কিষাণৰ লগত খেলিমেলি জড়িত আছে, এই ৩টা নাম তেওঁলোকে প্ৰকাশ কৰিছে। তাৰ লগে লগে আন আন সিএসসি বিলাকো জড়িত আছে বুলি তেওঁলোকে এইখনত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে, মাহমুদ খুজিছো, আজি আমি কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। তাৰ লগে লগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ দাবী জনাইছোঁ, আহ্বান জনাইছোঁ। তাৰ লগে লগে হাইলাকান্দি জিলা আয়ুক্তগৰাকীক আহ্বান জনাইছোঁ, দাবী জনাইছোঁ যে অতি সোনকালে হাইলাকান্দি জিলাত
আমি কোৱা মতে বা আপোনালোকৰ ডিস্ট্ৰিক্ট নডেল অফিচাৰ আপোনালোকৰ ডিস্ট্ৰিক্ট ডেভেলপমেন্ট অফিচাৰে কোৱা মতে 4600 PM কিষাণ কেলেংকাৰী হৈছে, দুৰ্নীতি হৈছে, অত্যাচাৰী হৈছে, এই টকাবিলাক আত্মসাৎ কৰা হৈছে আৰু 3 গৰাকী CSC চেণ্টাৰৰ মালিকৰ নাম দিয়া হৈছে, কিন্তু তেওঁলোকক আজিলৈকে কিয় কাৰণে গ্ৰেপ্তাৰ কৰা নহল, তেওঁলোকক আজিলৈকে CSC জব্দ কৰা নহল, তেওঁলোকক কিয় কাৰণে আজিলৈকে ইনভেষ্টিগেশ্যন কৰিবৰ কাৰণে মাতা নহল, সেই কথা বাতৰাবিলাক ইতিমধ্যে প্ৰশ্নৰ সন্মুখীন হৈছে। তৃতীয়তে এটা কথা কৈছো যে তেওঁলোকে যদিন প্ৰকৃত CSC মালিকসকলক এই 24,000 এই CSC মালিকসকলক দিছিলে গাঁৱত যে কোনে কাক চিনি পায়, কোন এৰিয়াৰ কোন মানুহ বা লিংগেজ কৰি এই কৃষি বাটা মানুহসকলক দিব লাগে, তেতিয়া এই CSC মালিকসকলে যেনেধৰণে সুযোগ লৈ পেলাই বা মই ভাবো এই হাইলাকান্দি এগ্ৰিকালচাৰ অফিচাৰ যিগৰাকী আছে বা GS যেবিলাক আছে তেখেতসকলক মেনেজ কৰি তেওঁলোকে এনেধৰণৰ 24,000 যে PM কৃষি বাটা এইটো তেওঁলোকে কেলেংকাৰী কৰিছে আৰু ইয়াৰ গোটেই লক্ষ লক্ষ টকা তেওঁলোকে আত্মসাৎ কৰিছে, সেই কথা আমি কৈ দিব খুজিছো। আৰু এটা কথা কৈছো, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, যে আপোনালোকে কৃষকসকলৰ কাৰণে চিঞৰে, কৃষকসকলৰ কাৰণে ভোট লবৰ কাৰণে তেওঁলোকে নানা ধৰণৰ বক্তব্য প্ৰদান কৰে, ভাষণ বাজি কৰে, কিন্তু তেওঁলোকে নাজানে নেকি তেওঁলোকৰ জিলা কৃষি কাৰ্যালয়ৰ পৰা জিলা কৃষি কাৰ্যালয় আধিকাৰী যিগৰাকী মানুহ আছে, এইগৰাকী মানুহে তেওঁলোকৰ নডেল অফিচাৰ, তেওঁলোকৰ ডিস্ট্ৰিক্ট অফিচাৰে পুলিচক জনোৱাৰ পিছত তেওঁলোকে কিৰ কাৰণে এই 24,000 বা 4600 PM কিষাণ কেলেংকাৰী হৈছে তদন্তলৈ এটাও ব্যক্তি নানিলে, এটাও ব্যক্তিক প্ৰয়াত্ত কৰিব নোৱাৰিলে, এটাও CSC মালিকক মাতিব নোৱাৰিলে, এটাও CSC তেওঁলোকে জব্দ কৰিব নোৱাৰিলে, সেই কথা বাতৰাবিলাক আমি আহ্বান জনাইছো যে অতি সোনকালে হাইলাকান্দি ডিস্ট্ৰিক্ট অফিচাৰৰ ওপৰত তদন্ত হ'ব লাগে, GS বিলাকৰ ওপৰত তদন্ত হ'ব লাগে, ফিল্ড ইনভেষ্টিগেশ্যন কৰা ফিল্ড অফিচাৰবিলাকক তদন্ত হ'ব লাগে। আৰু অন্যথাই আমি এটা কথা কৈ দিব বিচাৰিছো, অতি সোনকালে হাইলাকান্দি জিলা কৃষি কাৰ্যালয়ৰ সন্মুখত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী সংগঠিত কৰিবৰ কাৰণে ইতিমধ্যে আমি পন্থা লৈ আছো। আৰু আই থাকিব লগা সময়ত তেওঁলোকে যদি 48 বা 1 সপ্তাহৰ ভিতৰত তেওঁলোকে এনেধৰণৰ এই CSC মালিকসকলক বা CSC কাৰ্যালয় CSC কৰ্মকৰ্তাসকলক বা পুলিচক দিয়া তদন্ত কৰিবৰ কাৰণে এই যে FIR বা থানাত দিয়ে অভিযোগ তেওঁলোকে যদি ইয়াৰ ভিত্তিতে 3 গৰাকী CSC বা আন CSC মালিকক তেওঁলোকে কৰায়ত্ব কৰিব নোৱাৰে, তাৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ হাইলাকান্দি জিলা জুৰি কৃষকসকলক লৈ আমি আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে বাধ্য হ'ম, এই কথা আমি হুঁকিয়াৰি প্ৰদান কৰিছো।